রাজ্য লাখ লাখ মেট্রিক উত্তীর্ণ শিক্ষার্থীসকলৰ বাবে আহি পৰিছে এটা গুড নিউজ। আনন্দৰাম বৰুৱা বঁটাক লৈ ইতিমধ্যে এটা চূড়ান্ত খবৰ আহি পৰিছে। এই বছৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ল্যাপটপ নে টকা দিব, ইয়াক লৈ ইতিমধ্যে এটা চূড়ান্ত খবৰ আহি পৰিছে। কেৱল মাত্ৰ 2024 বৰ্ষত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়। যিসকল শিক্ষাৰ্থীয়ে 2025, 26 আৰু 27 চনতো মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই একেই নিয়ম থাকিব। 12 জুন 2024 কেবিনেট বৈঠকৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে এই বৰ্ষৰ পৰা 75তকৈ অধিক নম্বৰ লাভ কৰা ল'ৰা আৰু ছোৱালী উভয়ে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বিত্তীয় অনুদান হিচাপে 10,000 টকা লাভ কৰিব পাৰিব। এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান নকৰে, ইয়াৰ পৰিৱৰ্তে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত শিক্ষাৰ্থীসকলক 10,000কৈ টকা দিব ৰাজ্য চৰকাৰে। যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত 75% নাইবা ততোধিক নম্বৰ পাইছে সেইসকল শিক্ষাৰ্থীয়ে এই টকা লাভ কৰিব পাৰিব। আৰু এই নিয়ম কেৱল মাত্ৰ 2024 বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে নহয়, 2025, 26 বৰ্ষতো উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এই একেই নিয়ম থাকিব। আৰু এই 10,000 টকা লাভ কৰিবলৈ হ'লে অনলাইন আবেদন কৰিব লাগিব। কেনেকৈ আবেদন কৰিব লাগে এইটো চেনেলৰ জৰিয়তে আপোনালোকে সকলোতকৈ আগত খবৰ পাব। গতিকে পলম কিয়, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু কেনেকৈ আবেদন কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব।